মানে এতিয়া অফাৰ চলি আছে 10 to 15% ডিসকাউন্ট চলি আছে আপোনালোকে আহক সঘনে লৈ যাওক আৰু এতিয়া আমাৰ ইয়াতে ডিসকাউন্ট চলি আছে এতিয়া আপোনালোকে নিজৰ ঘৰতে নিজে আপোনালোকে বিজনেস স্টাৰ্ট কৰিব পাৰিব এতিয়া আমাৰ ইয়াৰে পৰা ফুল সাপোৰ্ট থাকিব আপোনাৰ ধৰক আমাৰ 1 ইয়াৰ গ্যাৰান্টি আছে 5 বছৰ আমাৰ সাৰ্ভিসিং ফ্ৰী আছে আপোনাৰ যদি 5 বছৰৰ ভিতৰত কিবা মেচিনটো বেয়া হয় তে আপোনালোকে আমাৰ ইয়াতে আহক আমি 5 বছৰৰ সাৰ্ভিসিং ফ্ৰী থাকিব আৰু যদি আপুনি বাহিৰত লৈ যায় তে আমাৰ লৰা যাব লৰা গৈ কিনে আমাৰ আপোনাৰ মেচিনটো তাতে গৈ কিনে সাৰ্ভিসিং কৰিব বাস আপোনাৰ ফুডিং লজিং ট্ৰেভেলিং খৰচাখিনি আপোনালোকৰ থাকিব ঘৰুৱা খাদ্য সামগ্ৰী ৰন্ধনৰ ক্ষেত্ৰত সঘনে আমি ব্যৱহাৰ কৰা এটা সামগ্ৰী আছে মিঠাতেল এই মিঠাতেলৰ ব্যৱসায় এতিয়া আপুনি ঘৰতে কৰিব পাৰিব আৰম্ভ মাত্ৰ ঘৰলৈ লৈ আহক এটা মেচিন আৰু সেই মেচিনটোৰ জৰিয়তে আপুনি ঘৰতে প্ৰডিউচ কৰক মিঠাতেল আৰু সেই মিঠাতেলৰ ব্যৱসায় কৰি এতিয়া আপুনি হৈ উঠিব পাৰিব স্বাৱলম্বী এতিয়া এই মিঠাতেলৰ ব্যৱসায়টো কেনেকৈ কৰিব এই মেচিনটো ঘৰলৈ কেনেকৈ আনিব বা এই মেচিনটোত কেনেদৰে কাম দিব আপোনাৰ মিঠাতেল প্ৰস্তুতকৰণৰ ক্ষেত্ৰত আমি সকলো কথা এই ভিডিঅ'টোত আপোনালোকক দেখুৱাব চেষ্টা কৰিম আমি এগৰাকী বাইদেউ আছে বাইদেউটো চিনাকি কৰিব বিচাৰিছোঁ প্ৰথমতে বাইদেউ আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম মিছ হাছনাৰা বেগম মই মা কামাখ্যা মেচিনৰ পৰা কৈছোঁ আমাৰ লোকেশ্যনটো হৈ গ'ল বৰাগাঁও পশ্চিম বিজ্ঞান পথ এইটো মেচিন ঘৰলৈ লৈ গৈ মিঠাতেলৰ এটা ব্যৱসায় কৰিব পাৰিব এই মেচিনটোৰ ব্যৱহাৰ মানে যিটো ব্যৱহাৰটো কেনেধৰণে কৰিব কেনেদৰে মিঠাতেল প্ৰস্তুত কৰিব অলপ ইয়াৰ যিটো নলেজ ইয়াৰ যিটো মেচিনটোৰ ব্যৱহাৰ সেইটো অলপ আমাৰ দৰ্শকসকলক কৈ দিয়ক মানে এইটো ব্যৱহাৰ কৰাৰ কাৰণে ইমান এটা কষ্টৰ কাম একোৱে নাই আপুনি বাস বেহাৰখিনি ইয়াতে দিলে হ'ল ধুনীয়া কৰি কিনে আপোনাৰ তেল ধুনীয়া কৰি কিনে ওলাই আহিব এইটো ধৰক আমাৰ পট্টি মেচিন হয় এইটোত আপোনাৰ যদি আপুনি বিচাৰিলে এইটোত আমাৰ গৰম তেলটো ওলায় আৰু এইটো আমাৰ হৈ গ'ল কোল্ড প্ৰেছ মেচিন হয় ঠিক আছে এইটো আমাৰ ঠাণ্ডা তেল ওলায় আপোনাৰ কাৰণে এই মেচিনখিনি অলপ বিষয়ে অলপ জানিব বিচাৰিছোঁ যে মেচিনখিনি ধৰি লওক কিমানমান স্পেচৰ প্ৰয়োজন ঘৰটোত ৰাখিবৰ কাৰণে কিমানমান স্পেচত ৰাখিব পাৰিব হয় হয় বিশেষ একো নাই বাছ আপোনাৰ ঘৰত 12x12 ৰুমত আৰামছে এইটো মেচিনটো আপোনাৰ হৈ যাব বিদ্যুতৰ ক্ষেত্ৰত আপোনাৰ নৰ্মেল যিখিনি আমাৰ ঘৰত আমি ব্যৱহাৰ কৰোঁ আপোনাৰ সিংগল ফেজতো চলিব 3 ফেজতো চলিব আমাৰ ধৰক মেচিনৰ আমাৰ ভেৰাইটিজ অফ মেচিন আছে আমাৰ ইয়াতে আপুনি যি ল'ব বিচাৰে বহুত আছে আপোনাৰ 50,000 ৰ পৰা লৈ কিনে আমাৰ 10 লাখলৈকে আমাৰ মেচিন আছে আপুনি ধৰক যোনটো লৈ সবৰে প্ৰডাকশ্যন বেলেগ বেলেগ আপুনি যিমান ভাল ল'ব সিমান প্ৰডাকশ্যন বেছি ভাল হ'ব আপুনি যোনটো ল'ব বিচাৰে আমি সেইটোৱে প্ৰভাইড কৰিব পাৰিম আপোনাক হয় এতিয়া আমাৰ ইয়াতে আহিলে হ'ল আহি কেনে সিহঁতে আমাৰ লগত কথা পাতি কেনে আমাৰ ইয়াৰে মেচিনটো আপোনালোকে গোটেইখিনি জানি কেনে আপোনালোকে লৈ যাব পাৰিব এইবিলাক মেচিনৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত কিবা বৰ্তমান অফাৰ আছে নেকি বা ইয়াৰ প্ৰাইচ কেনেকুৱা হয় হয় বৰ্তমান এতিয়া অফাৰ চলি আছে 10 to 15% ডিসকাউন্ট চলি আছে আপোনালোকে আহক সঘনে লৈ যাওক আৰু এতিয়া আমাৰ ইয়াতে ডিসকাউন্ট চলি আছে এতিয়া আপোনালোকে নিজৰ ঘৰতে নিজে আপোনালোকে বিজনেস স্টাৰ্ট কৰিব পাৰিব এতিয়া যেনেকা ধৰক এইটো আমাৰ তেলৰ ব্ৰ্যান্ড হয় এইটো আমাৰ ফৰচুন তেলৰ ব্ৰ্যান্ড হয় আপুনি যদি বিচাৰে আপুনি নিজৰ নামৰ ব্ৰ্যান্ড দি কিনে আপুনি তেল বনাব পাৰিব এজনৰ পৰা আৰু ঘৰত হয় আমি দেখিছোঁ পেকেট দেখিছোঁ হয় হয় কেৱল বটলে নহয় পেকেজিংও কৰিব পাৰিব হয় হয় আমাৰ যিখিনি মেচিন প্ৰয়োজন আছে আপোনালোকৰ ওচৰত পাই যাব হয় হয় এতিয়া আমাৰ ইয়াতে আপুনি তেল বনোৱা মেচিনো পাব আৰু তেল পেকেটিং কৰা পাউচ মেচিনো আমাৰ ইয়াতে পাব আপুনি গ্ৰাহকসকলৰ কাৰণে এইটো কিমান প্ৰাইচ এইবিলাকৰ হয় হয় মই ক'লোঁ আপোনাক যে আমাৰ 50,000 ৰ পৰা ষ্টাৰ্টিং 10 লাখলৈকে আছে তেখেতসকলে এইটো ক্ৰয় কৰিবৰ কাৰণে আপোনালোকৰ যিটো এড্ৰেছ হয় কোনটো এড্ৰেছত আহিব লাগিব হয় আমাৰ ইয়াতে আপোনালোকে যদি ল'ব বিচাৰে আমাৰ ইয়াতে বৰাগাঁও পশ্চিম বিজ্ঞান পথ মানে আসামৰ যদি যোনগিলা অসমৰ মানুহ আছে সেইগিলা আমাৰতো ধৰক বৰাগাঁৱত আহিলে ল'ব পাৰিব আৰু যোনগিলা আমাৰ বাহিৰৰ মানুহ আছে আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে আহক আমাৰ কামাখ্যা ষ্টেচনটো ওচৰত আছে আপুনি তাৰে পৰা 10 মিনিটৰ ৰাস্তা আপুনি অটোলৈকে আহিব পাৰে বা আপুনি বাছেৰে যদি আহিছে আমাৰ ISBT ওচৰত পৰে আপুনি 5 মিনিটৰ ৰাস্তা আহিলে হ'ল আমাৰ ইয়াতে স্ক্ৰীনত দিয়া নম্বৰত কল কৰিলে হ'ল আমাৰ লগত কণ্টেক্ট কৰিলে হ'ল মেচিনটো মই এটা ঘৰলৈ লৈ গ'লোঁ এতিয়া ঘৰত মই তেলটো কেনেকৈ প্ৰস্তুত কৰিম মই ইয়াত কি দিব লাগিব কেনি ওলাব কি কথা বতৰা অলপ তাৰ বিষয়ে অকণ ডিটেইলছ দি দিয়ক হয় হয় বিশেষ এনেকৈ একো নাই আমি যোনটো সৰিয়হ খাওঁ আমাৰ বাছ বেহাৰখিনি মেটেৰিয়েলখিনি আমাৰ ইয়াতে দিলে হ'ল অট'মেটিকলি আমাৰ তেলখিনি ইপিনে দি কিনে ওলাই আহিব আৰু হয় এতিয়া মই মেচিনটো লৈ গ'লোঁ হয় এতিয়া মই ঘৰত মেচিনটো ধৰি লওক জেগাত থলোঁ
এতিয়া মেচিনটো মোৰ ফটককৈ বেয়া হৈ গ'ল মই ছাৰ্ভিচিং কৰিব লাগে মইতো নিজে একো নাজানিম সেইটো আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ছাপৰ্ট থাকিব হয় এতিয়া আমাৰ ইয়াৰে পৰা ফুল ছাপৰ্ট থাকিব আপোনাৰ ধৰক আমাৰ 1 ইয়াৰ গেৰেণ্টি আছে 5 বছৰ আমাৰ ছাৰ্ভিচিং ফ্ৰী আছে আপোনাৰ যদি 5 বছৰৰ ভিতৰত কিবা মেচিনটো বেয়া হয় তে আপোনালোকে আমাৰ ইয়াতে আহক আমি 5 বছৰৰ ছাৰ্ভিচিং ফ্ৰী থাকিব আৰু যদি আপুনি বাহিৰত লৈ যায় তে আমাৰ ল'ৰা যাব ল'ৰা গৈ কিনে আমাৰ আপোনাৰ মেচিনটো তাতে গৈ কিনে ছাৰ্ভিচিং কৰিব বাছ আপোনাৰ ফুডিং লজিং ট্ৰেভেলিং খৰচাখিনি আপোনালোকৰ থাকিব এতিয়া আপুনি তেলৰ ব্যৱসায় ঘৰত অতি সহজে আৰম্ভ কৰিব পাৰিব কেৱল আপোনালোকে এবাৰ যোগাযোগ কৰক ইয়াৰ বিষয়ে ডিটেইলছ আৰু জানিব যদি বিচাৰে তেতিয়াহ'লে মা কামাখ্যাজী মেচিনেৰী তাত আহি আপোনালোকে ভিজিট কৰিব পাৰিব ইয়াৰ বিষয়ে জ্ঞান ল'ব পাৰিব তেখেতসকলে আপোনালোকক নলেজ প্ৰভাইড কৰিব লগতে তেখেতসকলৰ স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটো যোগাযোগ কৰিও আপোনালোকে তেখেতসকলৰ বিষয়ে কিছু ডিটেইলছ জানিব পাৰিব আৰু যদি বিশেষকৈ আমাৰ এই ভিডিঅ'টো চাই যদি আপুনি কল কৰে আমাৰ চেনেলটোৰ নাম যদি লয় তেতিয়া কিবা ডিছকাউণ্ট আছে নেকি হয় যদি এইটো ভিডিঅ' চাই কেনে আহে তে আপোনাৰ 20% ডিছকাউণ্ট আহিব 20% ডিছকাউণ্ট আপোনালোকে ল'ব পাৰিব কেৱল এই ভিডিঅ'টো চাই আপোনালোকে আমাৰ চেনেলৰ নাম মেনশ্যন কৰি তেখেতসকলক ক'লেই হ'ল 20% আপোনালোকে ডিছকাউণ্টত